5 বছৰত আপুনি যদি ভাবে মেগী বনাব পাৰে মই মেগীয়ে বনাইছো 5 বছৰত যদি ভাবে আপুনি ভাত বনাব পাৰে ভাতে বনাইছো কিন্তু 5 বছৰত যদি আপুনি ভাবে 100 বছৰৰ বুৰঞ্জী লিখিব লাগে এটো নহবও পাৰে পৃথিৱীত সফল আৰু বিফলৰ ডিকচনাৰীটো মই নাৰাখো কোনোদিন মই নাৰাখো কাৰণ অকল সফল হ'বলৈ জন্ম লোৱা নাই হয়তো মা দেউতাও মোক হি জীৱনৰ সফল হোক বুলি জন্ম দিয়া নাই কাম কৰক বুলি জন্ম দিছে গতিকে আজি বডলেণ্ডত বিয়া দিন দেখিছো বহুত হিংসাৰ পৰিৱেশ দেখিছো বহুত যন্ত্ৰণা দেখিছো জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ দেখিছো স্কুল কলেজ ৰাস্তা ঘাট নোহোৱা পৰিৱেশ দেখিছো আৰু ইয়াৰ পিছত সংগ্ৰাম কৰিছো আৰু ইয়াৰ পিছত ৰাজনীতিলৈ আহিছো গতিকে আজিৰ সময়ত যিখিনি পাৰিছো 5 বছৰত কৰিছো 5 বছৰত আপুনি যদি ভাবে মেগী বনাব পাৰে মই মেগীয়ে বনাইছো 5 বছৰত যদি ভাবে আপুনি ভাত বনাব পাৰে ভাতে বনাইছো কিন্তু 5 বছৰত যদি আপুনি ভাবে 100 বছৰৰ বুৰঞ্জী লিখিব লাগে এটো নহবও পাৰে বিটিআৰ ইলেকশ্যনত মোৰ প্ৰতিদ্বন্দ্বী আগতে আছিল ৰাস্তা ঘাট বেয়া আছিল শান্তি নাছিল জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ মানে আছিলে এইবিলাকে প্ৰতিদ্বন্দ্বী আছিল গতিকে এইবিলাক লাহে লাহে আমি খেক কৰিলো যেতিয়া এতিয়া আৰু প্ৰতিদ্বন্দ্বী মই দেখা নাই মোষ্ট ওয়েলকাম মুখ্যমন্ত্ৰী সদায় আমি ওয়েলকাম বিটিসি লৈ বিটিসিৰ বিভিন্ন জিলালৈ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হল অসমৰ 4 কিমাৰ ভিতৰত কাম কৰিব লাগিব যেতিয়া তেখেতে আহিব সমস্যাবিলাক দেখিব শুনিব তেতিয়া কেবিনেটত পলিচি হ'ব আৰু তেতিয়া আমাৰ ৰাস্তা ঘাট আৰু বেছি পাম আজিৰ তাৰিখত আমি কেন্দ্ৰীয়ত আমাৰ সৰকাৰ আছে ৰাজ্যত সৰকাৰ আছে আৰু বিটিসিত আমি বেলেগে ইলেকশ্যন খেলাৰ কথা চলি আছে এই কথাটোকে সবে কৈ আছে আৰু সময়ত আলোচনা কৰি প্লে আপোনালোকক জনাই দিম বিপিএফৰ লগত তেনেকুৱা মিত্ৰতা বা শত্ৰুতা বুলিতো একো নাই তেখেত সকলো কাম কৰি আছে আমিও কাম কৰি আছো জাতীয় সংগঠন বিলাকে সদায় বিচাৰে আপুনি অসমতে হওক বা বেৰেগতে হওক সব জাতীয় সংগঠনে বিচাৰে জাতিটো এক হওক জাতি দল সংগঠন এক হওক পলিটিক্যাল পাৰ্টি এক হওক তো এটো কেতিয়াবা ওচৰলৈ গৈছে কিন্তু হোৱা নাই কোনোবা দিনা হ'ব পাৰে এটো ময়ো আশা কৰো বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো কোনোবা যেতিয়া দিনা যদি ৰাজনীতিটো তেনেকা পৰিৱেশ আহে এটোটো ভালে হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ